আজিহে ৰিয়েলাইজ কৰিলো যে মোৰ হাতত পইচা কিয় নাথাকে। নমস্কাৰ, মই সাগৰ আৰু আজি মোৰ ডে 28। ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি বাহিৰত আহি দেখো ৱাহ, ফুল চাফাই অভিযান চোন। তাৰ পিছতে গম পালো ইয়াৰ আঁৰৰ কাহিনীটো। দেৱালীৰ কাৰণে পুৰা চাফাই অভিযান চলিছে ৰুমত চবৰে। ওলাই গলে বাইকখনে বুকত চিঞৰিবলৈ ধৰে আৰু এই E20 হোৱাৰ পৰা বাইকখনৰ মাইলেজ হৈ গৈছে একদম গু। তেল ভৰাই ভৰাই মই চাগে আৰু দুখীয়া হৈ যাম। মই এটা কথা বুজি নাপাওঁ, এই ৰেড চিগনেলত মানুহবিলাক ইমান আগত গৈ কিয় ৰখেগে? পোষ্টটো আছে এইখিনিত, মানুহ ৰয় তাৰ পৰা 2-3 হাত আগত। গ্ৰীণ চিগনেল হলে কি যাব নাপাম বুলি ভাবে নেকি? মোৰ লাগে এইবোৰ কাৰণতে ভিৰ বেছি হয়। এইবোৰ ভাবি ভাবিয়ে দিনৰ পেট পূজাটো কৰি ললো। ইমান গৰম আছিল যে গোটেই মুখখন পুৰি গ'লেকে। ঘপকে লগ পালো আমাৰ শৰ্মাক। মোক দেখি তাৰ হাঁহি দেখিছে। এতিয়া 5 ঘণ্টাৰ কাৰণে মই ফোনৰ পৰা আঁতৰত থাকিম। খাবলৈ সোমাই মই আৰু হিচি পৰিলো গভীৰ চিন্তাত, কাৰণ মেনুখনত ইমানেই বেছি বস্তু আছিল। লাষ্টত এটা বাৰা পাও আৰু চিংৰা খাওঁ বুলিয়ে ডিচাইড কৰিলো। আজি আমি কি শিকিলো? আজি মই শিকিলো, মানে কালি আৰু আজি শিকিলো, আমি কোনো বস্তু নোৱাৰা নহয়, কোনো বস্তুত প্ৰথমতে পাৰফেক্ট হৈ নাথাকো। কাম এটা কৰি 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 সেই বস্তুটো আয়ত্ত কৰি লওঁ আমি। বহুত কথা ভাবি লাভ নাই মোৰ মতে, সেইখিনি শিকিলো মই। শৰ্ট। তাৰ পিছত আকৌ গলো ফুচকা খাব, কিন্তু বহুত টাইম ৰখিব লগা হ'ল, কাৰণ দাদাৰ এইটো এৰিয়াত হাই ডিমাণ্ড। ৰুম আহি দেখো আমাৰ ৰান্ধনীয়ে ৰাতিৰ সাজ বনাবলৈ আয়োজন কৰিছে। ময়ো ফ্ৰেছ হৈ আহি মোৰ যাদুকৰী হাতেৰে খানা বনাব লাগি গলো। আজিৰ কাৰণে ইমানেই আছিল, বাকী এপিছড কেইটা চাবলৈ ফ'ল' কৰি যাব। থেংক ইউ।